भारत माता की भारत माता की फ्रॉम सदार भारतीय जनता पार्टी निष्ठावान कार्यकर्ता आमी सकलोए এই দলৰ একোগৰাকী দায়িত্বশীল সদস্য হিচাপে এটি কথা মৰ্মে উপলব্ধি কৰি আহিছে যে ভাৰতীয় জনতা পাৰ্টিয়ে জন্ম লগ্নৰ পৰা ভাৰতবৰ্ষৰ বুকুত মূল্যবোধৰ আধাৰত এখন শক্তিশালী সমাজ গঢ় দি আৰু এইখন সমাজক বিশ্বৰ বুকুত অন্যতম শক্তিশালী সমাজ হিচাপে গঢ় দিয়াৰ যে লক্ষ্য নিৰ্ধাৰণ কৰিছে সেই লক্ষ্যত উপনীত হ'বৰ বাবে আমি বিভিন্ন সময়ত বিভিন্ন ধৰণে প্ৰচেষ্টা চলাই আহিছোঁ আৰু আজি এই মুহূৰ্তত আমি সকলোৱে এই কথাটো উপলব্ধি কৰিব লাগিব যে বৰ্তমান ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া যিগৰাকী মহান নেতাই যোৱা 7 বছৰ প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি সতত নিষ্ঠাৰে দক্ষতাৰে কেৱল ভাৰতবৰ্ষৰ বুকুতেই নহয় বিশ্বৰ বুকুত বসবাস কৰা জনগণৰ অন্তৰ জয় কৰিবলৈ সক্ষম হ'ল আৰু আমি দীৰ্ঘদিন ধৰি কংগ্ৰেছৰ কাৰ্যকালত যি অশান্তি ভুগি আছিলোঁ কংগ্ৰেছৰ দীৰ্ঘদিনীয়া কাৰ্যকালত বিভিন্ন কেলেংকাৰীৰ যোগেদি গোটেই ভাৰতবৰ্ষৰ গণতান্ত্ৰিক ব্যৱস্থাটো যেনেধৰণে কলুষিত কৰিছিল সেই অৱস্থাৰ পৰা ভাৰতবৰ্ষৰ জনগণক পৰিত্ৰাণ দিবৰ বাবে মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দৃঢ়তাৰে তেখেতৰ কাৰ্যনিৰ্বাহ 2014 চনৰ পৰা আৰম্ভ কৰিলে আৰু তেখেতৰ এই গোটেই 7 বছৰীয়া কাৰ্যকালৰ যাত্ৰাত তেখেতে ভাৰতবৰ্ষৰ প্ৰতিটো প্ৰান্তত বসবাস কৰা বৰ্গৰ জাতি জনগোষ্ঠী সকলোকে আস্থা আৰু বিশ্বাস কৰি সকলোৰে সমন্বয়নৰ বাবে সমমৰ্যাদাৰ বাবে যিখিনি দৃষ্টান্তমূলক পদক্ষেপ গ্ৰহণ কৰিলে আঁচনি গ্ৰহণ কৰিলে আৰু ফলপ্ৰসূ ইয়াৰ ৰূপায়ণ কৰিলে তাৰ বাবে আজি পৰিৱৰ্তনৰ সোৱাদ পাবলৈ ভাৰতীয় সমাজ আজি সৌভাগ্যৱান হৈছে আমি সৌভাগ্যৱান হৈছোঁ এই কথাটো আমি সকলোৱে উপলব্ধি কৰিব লাগিব আপোনালোকে মনত পেলাওক 2014 চনৰ আগৰ ভাৰতবৰ্ষ আৰু আজি ভাৰতবৰ্ষ কিমান শৃংখলাবদ্ধতা শাসন ব্যৱস্থাত কিমান আমূল পৰিৱৰ্তন প্ৰতিটো কামত মূল্যবোধৰ এটা শক্তিশালী উদাহৰণ সততা নিষ্ঠা দক্ষতা কঠোৰ পৰিশ্ৰম সাধনা সকলোবিলাক আজি মাননীয় মোদী ডাঙৰীয়াই তেখেতৰ এই যাত্ৰাত সন্নিৱিষ্ট কৰি ভাৰতীয় সমাজক প্ৰাণবন্ত কৰি তুলিলে আৰু বিশ্বৰ বুকুত মৰ্যাদা সহকাৰে এখন শক্তিশালী সমাজ হিচাপে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হ'ল যিগৰাকী মহান নেতাই ভাৰতবৰ্ষৰ মানচিত্ৰখনৰ প্ৰতিটো প্ৰান্ত যেনেধৰণে মৰ্যাদা সহকাৰে সম্বোধন কৰাই নহয় গুৰুত্ব প্ৰদান কৰিলে আৰু কংগ্ৰেছৰ কাৰ্যকালত অৱহেলিত সম্পূৰ্ণৰূপে কংগ্ৰেছৰ চৰকাৰসমূহে মানিয়াই দৃষ্টিয়ে চোৱা অৱহেলিত এই উত্তৰ পূৰ্বাঞ্চল আজি মোদী ডাঙৰীয়াৰ কাৰ্যকালত ভাৰতবৰ্ষৰ বুকুত এটা সুকীয়া পৰিচয় তুলিবলৈ সক্ষম হ'ল সকলো ক্ষেত্ৰত আজি আপোনালোকে হয়তো কথাটো উপলব্ধি কৰিছে পৰ্যালোচনা কৰক কংগ্ৰেছৰ কাৰ্যকালত কেনেধৰণে সহযোগিতা আমি কেন্দ্ৰীয় চৰকাৰৰ পৰা লাভ কৰিছিলোঁ আপোনালোকে নিজেই দেখিছে গাঁৱে গাঁৱে চহৰে চহৰে প্ৰতিটো পৰ্যায়ে জনসাধাৰণে যেনেধৰণে মাননীয় প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ চৰকাৰৰ পৰা আজি সহযোগিতা লাভ কৰিছে সি খেতিয়কেই হওক শ্ৰমিকেই হওক অসংগঠিত হওক সংগঠিত হওক অতি ক্ষুদ্ৰ মজলীয়া আৰু বৃহৎ উদ্যোগৰ
জড়িত থকা ব্যক্তিয়ে হওক, ছাত্ৰ ছাত্ৰীসকলে হওক, শিক্ষক শিক্ষয়িত্ৰীয়ে হওক, বৈজ্ঞানিকসকলে হওক, আজি প্ৰতিটো কৰ্মক্ষেত্ৰত কাম কৰি থকা প্ৰতিগৰাকী ব্যক্তিয়ে যেনেধৰণে মৰ্যাদা বদলিবলৈ সক্ষম হৈছে, সন্মান সহকাৰে প্ৰাপ্য অধিকাৰ ভোগ কৰিছে, ইয়াৰ অন্তৰালত আছে মোদী ডাঙৰীয়াই আন্তৰিকতা, শ্ৰদ্ধা আৰু ভক্তিয়ে আৰু মানুহৰ প্ৰতি অত্যন্ত ভাল পায়। গতিকে আজি তেখেতে উত্তৰ পূৰ্বাঞ্চলক দায়িত্ব লৈ অষ্টলক্ষ্মী বুলি সম্বোধন কৰিলে আৰু তেখেতেই আমাক ভাৰতবৰ্ষৰ 130 কোটি জনগণৰ সন্মুখত সন্মান সহকাৰে পৰিচয় দাঙি ধৰিলে। এই অঞ্চলটো সাধাৰণ অঞ্চল নহয়, ইয়াত প্ৰথম ভাৱনা শক্তিৰে পৰিপুষ্ট এই অঞ্চল আৰু এই উত্তৰ পূৰ্বাঞ্চলেই আধুনিক ভাৰত গঢ়াত নতুন ইঞ্জিনৰ ভূমিকা গ্ৰহণ কৰিব। এনি অৰ্থ কেৱল নৰ্থ ইষ্ট নহয়, নিউ ইঞ্জিন ফৰ মডাৰ্ণ ইণ্ডিয়া গ্ৰোথ। আৰু তাৰ বাবে আন্তঃগাঁথনি শক্তিশালী ৰূপত গঢ় দিয়াৰ বাবে তেখেতে যি দৃষ্টান্তমূলক পদক্ষেপ ল'লে, আজি আপোনালোকে ভাবক কংগ্ৰেছৰ কাৰ্যকাল কেইখন দলং আছিল বিভিন্ন নদীৰ ওপৰত, আৰু আজিৰ তাৰিখত কিমান দলং হৈছে। কংগ্ৰেছৰ কাৰ্যকালত কিমান কিলোমিটাৰ ৰাস্তা নিৰ্মাণ কৰা হৈছিল, গাঁৱত হওক, চহৰত হওক, ৰাষ্ট্ৰীয় হওক, ৰাজ্যিক পৰ্যায়ত ঘাইপথে হওক, আৰু আজিৰ তাৰিখত আপোনালোকে তুলনা কৰক। এই তুলনামূলক বিশ্লেষণেই প্ৰকৃত প্ৰতিশ্ৰুতি দাঙি ধৰিব। আজি ডাবলিং অফ ৰেলৱে ট্ৰেক অসমৰ মানুহে কৈ ভাবিলে এটা সময়ত দাবীটোৱে বাদ দিয়া হ'ল, কাৰণ কংগ্ৰেছে নকৰে, শুনিবলৈ চেষ্টা নকৰে। কিন্তু মোদী ডাঙৰীয়াই দায়িত্ব লৈ দ্বৈত ৰেলপথ নিৰ্মাণৰ কাম আৰম্ভ কৰিলে। ইলেক্ট্ৰিফিকেশ্যন অফ ৰেলৱে লাইন কোনোদিনে অসমত হোৱা নাছিল, তেখেতৰ কাৰ্যকালত দিয়া সম্পূৰ্ণ বাৰ্তা। ব্ৰহ্মপুত্ৰ আৰু বৰাকৰ ওপৰত নতুন দলং নিৰ্মাণ হ'ল আৰু ভৱিষ্যতৰ দিনত অধিক দলং নিৰ্মাণ কৰাৰ পৰিকল্পনা হাতত লোৱা হৈছে। কেৱল অসমেই নহয়, উত্তৰ পূৰ্বাঞ্চলৰ আপুনি কওক, অৰুণাচল প্ৰদেশেই হওক, মেঘালয় হওক, নাগালেণ্ড হওক, মণিপুৰ হওক, মিজোৰাম হওক, ত্ৰিপুৰা হওক, ছিকিম হওক, অসম, এই 8খন ৰাজ্যত যেনেধৰণে তেখেতে বিকাশৰ বাবে বলিষ্ঠ পদক্ষেপ লৈ সহায় সহযোগিতা আগবঢ়ালে, ইয়াৰ ফলত আজি উত্তৰ পূৰ্বাঞ্চলৰ উঠি অহাৰ প্ৰজন্মই বিভিন্ন ধৰণৰ জীৱনৰ বাটত পৰিকল্পনা হাতত ল'বলৈ সক্ষম হৈছে, নতুন নতুন সপোন দেখিবলৈ সক্ষম হৈছে। গতিকে এতিয়া আৰু উত্তৰ পূৰ্বাঞ্চল সংকুচিত হৈ নাথাকে, সম্প্ৰসাৰিত হ'ব। বিশ্বৰ বুকুত উত্তৰ পূৰ্বাঞ্চলৰ এটা সুকীয়া মৰ্যাদা দিবলৈ সক্ষম হ'ব। ব্ৰহ্মশ্ৰদ্ধাৰ দেশৰ আমাৰ সকলোৱে আদৰ্শবাদী নেতা, জনপ্ৰিয়, বিশ্বৰ জনপ্ৰিয় নেতা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্ব। গতিকে সেইবাবে আজি তেখেতৰ চিন্তা আৰু তেখেতৰ পদক্ষেপ কেৱল চিন্তা কৰিলেই নহ'ব, তাক কাৰ্যকৰী ৰূপ দিব লাগিব। তেখেতে উত্তৰ পূৰ্বাঞ্চল ভাল পায়। শেহতীয়া মন্ত্ৰীসভাৰ পোন প্ৰথমবাৰৰ বাবে স্বাধীনতাৰ যোৱা 75 বছৰৰ ভিতৰত পোন প্ৰথমবাৰৰ বাবে 5জনকৈ মন্ত্ৰী উত্তৰ পূৰ্বাঞ্চলৰ পৰা তেখেতৰ মন্ত্ৰীসভাত অন্তৰ্ভুক্ত কৰি এই কথা প্ৰমাণ কৰিলে যে উত্তৰ পূৰ্বাঞ্চলক তেখেতে অন্তৰ্ভুক্তি ভাল পায়, শ্ৰদ্ধা কৰে আৰু ইয়াৰ প্ৰকৃতি তেখেতে বিচাৰে। গতিকে সেইবাবে পৰমশ্ৰদ্ধাৰ মোৰ সতীৰ্থ কাৰ্যকৰ্তাসকল, আমি কাম কৰিব লাগিব। মোদী ডাঙৰীয়াই কিমান সুযোগ দিছে, প্ৰতিটো পৰিয়ালক বিজুলী যোগান ধৰিছে, বিদ্যুৎ যোগোৱা পানী দিছে। আৰু আপোনালোকে ভাবক, কোভিড-19ৰ বিৰুদ্ধে যেতিয়া যুঁজ আৰম্ভ হ'ল 2020 চনৰ 22 মাৰ্চৰ পৰা জনতা কাৰ্ফিউৰ যোগেদি, তেতিয়াৰ পৰা নিৰন্তৰভাৱে তেখেতে ভাৰতবৰ্ষৰ 130 কোটি জনগণক নিৰাপত্তা দিবৰ বাবে, এই সংক্ৰমণৰ পৰা ৰক্ষা কৰিবৰ বাবে 24 ঘণ্টা পৰিশ্ৰম কৰি যি দৃষ্টান্তমূলক পদক্ষেপ ল'লে, আজি ইয়াৰ ফলত কেৱল ভাৰতবৰ্ষত 130 কোটি মানুহৰ জীৱন নিৰাপত্তা দিয়াৰ কামতে তেখেতে আবদ্ধ থকা নাই, পৃথিৱীৰ 135খন দেশলৈকে ঔষধ যোগান ধৰি সেইসকল দেশৰ নাগৰিকক
আজি নিৰাপত্তা প্ৰদান কৰাৰ ক্ষেত্ৰত উল্লেখযোগ্য মনোবলতা লৈছে। আৰু এই কথা আপুনি মই উপলব্ধি কৰিব লাগিব, 1 বছৰ প্ৰাইম মিনিষ্টাৰ জনকল্যাণ আঁচনিৰ অধীনত 80 কোটি জনগণক বিনামূলীয়া খাদ্য যোগান ধৰিছে। 50 কোটি মানুহৰ ইতিমধ্যে ভেকচিন সম্পূৰ্ণ হৈছে। পৃথিৱীৰ ভিতৰত ভাৰতবৰ্ষৰ প্ৰথম ৰাষ্ট্ৰ, যি ৰাষ্ট্ৰই 50 কোটি মানুহতকৈ অধিক লোকক আজি ভেকচিন দিবলৈ সক্ষম হৈছে।